Rubner. Oh. নমস্কাৰ সকলোকে মোৰ চেনেল নিয়ৰ এক স্বপ্নলৈ সাদৰেৰে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে আকাশত জোনবাই আৰু আন্ধাৰৰ ফেহুজাল নে আন্ধাৰৰ মায়াজাল ফালি মই আগবাঢ়ি গৈ আছোঁ গন্তব্যস্থান অভিমুখে। আৰু মোৰ গন্তব্যস্থান হৈছে এটা পুখুৰীৰ পাৰলৈ। কাৰণ আজি মই আপোনালোকক দেখুৱাম মানে আমাৰ গাঁৱৰে এটা পুখুৰী আজি সিঁচিম মানে কি এতিয়া ৰাতিৰ পৰাই মেচিন চলাম আৰু ৰাতিপুৱা সময়ত মাছটো ধৰিম বুলি ভাবিছোঁ। গতিকে সকলো তাত ৰেডি কৰা হৈ গৈছে, মেচিন দুটাকৈ ফিটিং কৰা হৈ গ'ল। গতিকে আমি এতিয়া যাওঁ আৰু তাত মেচিন ষ্টাৰ্ট দিব লাগিব আৰু বাকী পাছৰ সকলো দৃশ্যাংশ আপোনালোকক দেখুৱাই গৈ থাকিম। কেৱল মাথো চাই থাকিব মোৰ চেনেল নিয়ৰ এক স্বপ্ন, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰাৰ পাছতো বেল আইকন বুটামটো দবোৱা নাই বা বেল আইকন বুটামটো ক্লিক কৰা নাই, সেইটো ক্লিক কৰি ৰাখিব। কিয়নো পৰৱৰ্তী সময়ত আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে পোনপ্ৰথমেই নটিফিকেশ্যন পাব। গতিকে আশা কৰোঁ সেইখিনি কাম কৰিব, লগতে মোৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু বাকী মই গৈ আছোঁ, আপোনালোকক দেখুৱাই গৈ থাকিম। কেৱল মাথো চাই থাকক নিয়ৰ এক স্বপ্ন। আৰু ইয়াৰ লগে লগে সন্ধিয়া 8 বজাৰ লগে লগে আমাৰ মেচিন ষ্টাৰ্ট কৰি দিলোঁ। এটা হৈছে ইলেক্ট্ৰিকৰ আৰু এটা হৈছে ডিজেল চালিত। গতিকে এয়া চাওক ৰাতি 8 বজাৰ দৃশ্য। আৰু আমাৰ গোটেই লগৰ আমি আটাইকেইজন যিকেইজনে ধৰিছোঁ মানে লগ লাগি গোটেইকেইজনেই আছোঁ। আৰু এয়া আকৌ কৈছোঁ সন্ধিয়া 8 বজাৰ লগে লগে আমি মেচিন ষ্টাৰ্ট দিলোঁ আৰু তাৰ সেইখিনি সময়ৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাই থাকক মাথো। সময় প্ৰায় ৰাতি 10 বাজিবৰে হ'ল। এইফালে এইটো কাৰেণ্টৰ এটা চলি আছে, এইফালে এইটো ডিজেলৰ পানী বন্ধ মানে কাৰেণ্টৰটো খুলি থোৱা গৈছে অকণমান ৰেঞ্জ হৈছে এইটো। আৰু এইফালে ডিজেলৰটো চলিয়ে আছে আৰু পানী এফুট 1.5 ফুট শুকাইছে। আৰু কিমান সময় চলাব লাগিব, কিমান সময় চলিলে পানী শুকাব তাৰ বিষয়ে একো অনুমান কৰিব পৰা নাই। বাকী যি কি নহওক ৰাতি 10টা বজালৈকে এইটো চলি আছে। অলপ সময় পাছত এইটো অফ কৰি দিম, আকৌ ইলেক্ট্ৰিকৰটো চলাই দিম। এনেকৈ এৰাটোৰাকৈ পুখুৰীটো ধৰিব লাগিব। আৰু এইটো তলত পুখুৰীটো এইফালে অন্ধকাৰ, এইফালে চলি আছে বাঁহৰ গছৰ कोठा हेलोजन वही है हमारा रातों का परिवेश। এইটো চাওক মোৰ ছায়া ভূতটো লাইটৰ পোহৰ স্পষ্ট হৈ গৈছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এই জুইকুৰা যে ধৰি লৈছোঁ কিয় জানেনে? য'ত আমি পুখুৰীটো সিঁচিছোঁ পুখুৰীটোৰ চাৰিকাষে আছে এখন বাহনী বাৰী আৰু লগতে বাহনী বাৰীৰ মাজতে আছে কেইবাটাও মৰিহালি। আৰু এটা কথা আপোনালোকক কৈ থওঁ, এই বাঁহকেইজোপাত খুব ভূতে উৎপাত কৰে। মাজে সময়ে বহুতে দেখিছে আৰু বহুতক ভয় খুৱাইও থৈছে। সেইকাৰণে আমি জুই জ্বলাবলৈ বাধ্য হৈ গৈছোঁ, কিয়নো আমাকো মাছ ধৰি থকা সময়তে দুবাৰমান ভয় খুৱালে। অৱশ্যে আমি সকলোৱে জানো যে ভয় খোৱাটো স্বাভাৱিক আৰু তাত ভূত থকাটো আমি অলৰেডি সকলোৰে জ্ঞাত। গতিকে আমি ইমানখিনি ভয় খোৱা নাই, তথাপিও আমি জুইকুৰা ধৰি লৈছোঁ।
চব ইমান গৰম, অত্যব্য গৰম দিনৰ ভাগত, আৰু ৰাতিও গৰমটো আছেই যথেষ্ট। তাৰ পাছতো আমি এই জুইকুৰা ধৰিবলগীয়া হৈছে। ইয়াৰ কাৰণ হৈছে ভূতৰ উৎপাত। ভূত 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 ভূত। ৰাইজ আমি সেইকাৰণেই জুইকুৰা পুৰা আৰু যিমান পাৰোঁ আমি ডাঙৰ কৰিবলৈ চেষ্টা কৰিছোঁ। পুৰা বাঁহৰ খৰি কাটি কাটি জ্বলাই আছোঁ। গম পাইছেই পৰিৱেশ কি কেনেকুৱা জয়াল পৰিৱেশ। আৰু গোটেইকেইটা আমি লগতে আছোঁ, সেইবাবে কোনো হেৰা নাই কাকো। বাকী যি কি নহওক, এইফালে আমাৰ পানী শুকাই গৈ আছে। গোটৰ কাম কৰি আছে, আমি আমাৰ কাম কৰি আছোঁ। মেচিন চলি আছে, মুঠৰ ওপৰত মাছ ধৰিব লাগে। ৰাইজ সকলোৱে চাগে শুই নেপালিয়ে দিলে, আৰু আমি এতিয়া এই মাছ নিশা 1 বাজিলে, আৰু 1 বজাতে মেচিন চলিয়ে আছে। আৰু এইফালে চব বাঁহৰ তলত পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। আৰু এইফালে ভূতৰ ভয়ত জুই লগাই দিয়া হৈছে। ভূত মানে ইয়াত 5 জোপাত ভূত থাকে প্ৰায়, আগে পিছে সকলোৱে লগ পাইছেই। গতিকে জুই নজ্বলালে আমাৰ উপায় নাই, নিস্তাৰ নাই। হেল্ল' গাইজ, আৰু এতিয়া সময় হৈছে পুৱতি নিশা 2 বজাৰ, আৰু 2 ঘণ্টামান চলিব লাগিব। আৰু এইফালে মস্ত আন্ধাৰ, সেইফালে লাইট। তাৰ উপৰিও দুটা মেচিন একেলগে চলি আছে, এটা কাৰেণ্টৰ, এটা ডিজেলৰ। পানী আৰু বৰ বেছি নাই, 2 ঘণ্টা লাগিব। গতিকে ৰাতিপুৱা হ'ব, মাছ ধৰিবও পাৰিম। কি মাছ ওলায় কি নোলায় আৰু সেয়া আৰু নাজানো, আৰু আপোনালোকক দেখুৱাব পাৰিলে আৰু বা নিজে দেখিলেহে গম পাম। চাই থাকক কেৱল ভিডিঅ'ত। এইটো আমাৰ টমি, এই ৰাতি আমাৰ লগত গুচি আহিছে। এতিয়া 2টা বাজিছে, এইটো টমি আমাৰ। টমি 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 আৰু পুখুৰী সিঁচাও বৰ কম কথা নহয়, কষ্ট নকৰিলে নহয়। ইয়াত মাছ বেছি এনেকৈ পানীত নামিব লগা হৈছে। পানী যেতিয়া শুকাই যায় এনেকৈ কাটিব লগা হয়। এনেকৈয়ে সময় বাগৰি 4 বাজিলে ৰাতিপুৱাৰ, আৰু এয়া পানীও অলপহে আছে। অকণমান সময় মেচিনটো অফ কৰি দিছোঁ। ডিজেলৰটো, কাৰেণ্টৰটো চলি আছে। আৰু এয়া চবেই জোপ লৈ আছে, মাছ ধৰিমকৈ। আৰু এনেকৈ ধৰিমকৈ থাকোঁতেই কাৰেণ্টটো গুচি গ'ল। আমাৰ মেচিন যেতিয়া বন্ধ, আমি সকলোৱে এনেকৈ অকণমান বিশ্ৰাম লৈছোঁ। আৰু এয়া জোনৰ পোহৰত, আৰু লগতে চাৰ্জিং বাল্বৰ পোহৰত আমি চোতালত বহি আড্ডা দিছোঁ। অৱশেষত যেনিবা পোহৰ হ'ল, আৰু পোহৰ হোৱাৰ লগে লগে এয়া আমাৰ পানীও শেষ। আৰু আমাৰ পল্টন চক, এইফালে সকলো নামি গ'ল মাছ ধৰিবলৈ। মাজতে অকণমান পানী আছে। আৰু এইটো জনাওঁ যে পুখুৰীটোত যিমান আমি পানী সিঁচি আছোঁ, সিমান তলৰ পৰা ওলাই আছে। গতিকে এই শেষৰ পানীখিনি আমি শুকুৱাব পৰা নাই, আৰু তেনেকৈ লাষ্টত উপায় নাপাই মাছ ধৰিবলৈ আমি লাগি গ'লোঁ। লগতে আপোনালোকেও চাই লওক আমি কিমানখিনি মাছ পালোঁ, আৰু ধৰিবলৈ বাকী আছে বাৰু। এইখিনিয়ে বৰ্তমান ধৰা। আৰু বেকগ্ৰাউণ্ডত গান বাজি আছিল, কপিৰাইট নালাগিলে ৰক্ষা, আৰু কপিৰাইট লাগিব লাগিলে ভিডিঅ' ডিলিট কৰিব লাগিব। গতিকে এয়া চাই লওক মাছ।
চব এনেকুৱা হয় এনেকৈ মাছ ধৰি ধৰি শেষত পুৱা 8 বাজিল 8 বজাৰ লগে লগে মাছবোৰ লৈ আমাৰ ঘৰলৈ গুচি আহিলোঁ আমাৰ ঘৰৰ এইটো যিটো খাল এই খালটোতে ভাবিলোঁ ধুই লওঁ আৰু গতিকে ইয়াত ধোৱাত লাগি গ'ল সকলো এইবোৰ সৰু মাছখিনি এনেকৈ জাবৰে জোথৰে লৈ গুচি আহিছিলোঁ ইয়াত আৰু দি এফালে মস্ত ৰ'দ গৰম আৰু এইখিনি ডাঙৰ মাছখিনি সকলোৱে ধোৱাত লাগি গৈছে আৰু ডাঙৰ মাছখিনি ইয়াত ড্ৰামতে সোমাই আছে আৰু এইজনী হৈছে এজনী চিতল এইটো 1 কিলো মানে হ'ব তাতকৈ ডাঙৰ নহয় এইজনী ঐ এইটো জীয়া আছে নেকি হয়তো আকৌ সেইকাৰণে ফিচাখন এনেকুৱা কৰি আছে কৰক কৰি আছে দেখোন চিতলে আমি আচলতে যিমান মাছ পাম বুলি আশা কৰিছিলোঁ সিমান নাপালোঁ তথাপিও পালোঁ আৰু কাৱৈ গৰৈ মাগুৰ শিঙি বৰালি পোৱালি আৰু ডাঙৰ বৰালি অকণমান ডাঙৰ এটা পাইছিলোঁ তাৰপাছত শ'ল মাছ পালোঁ বেছি শ'ল পোৱালি নহয় ডাঙৰ হ'লে পাইছোঁ আৰু চিতল পালোঁ এনেকুৱা বাহু পোৱালিও পালোঁ তাৰপাছত বাকী এইবোৰে আৰু থলুৱা মাছবোৰ ফিচাৰী মাছৰ ভিতৰত চেনি পুঠি বাহু তাৰপিছত কুঢ়ি মাছ পাইছোঁ সিমানেই আৰু শেষত ধুই মেলি এয়া মাছ ভাগ কৰিবলৈ লাগিছিল যেন এখন মাছৰ বজাৰহে এয়াই আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে যি কৰিব লাগে সেই কৰক আপোনালোকে মাথো দেখুৱালোঁ আৰু ভিডিঅ'টো মাছ ধৰা ধন্যবাদ জয়